হয়, আজি আমি আমাৰ বৰপৰা থানাৰ অন্তৰ্গত ভোমোৰাগুৰি গাঁৱৰ সাজত আলী আৰু সাহিল আহমেদ এই দুজন মানে আজি বহুত দিনৰ পৰা ড্ৰাগছৰ বেহা মানে ৰমৰমীয়া বেহা চলাই আহিছে। আৰু আমাৰ যিটো ভোমোৰাগুৰি বৃহত্তৰ ভোমোৰাগুৰি বৰদোৱা এৰিয়াত মানে এই দুজনেই মানে ড্ৰাগছ কেডাৰ আছিলে বহুত ডাঙৰ। গতিকে ইহঁতক বহুতবাৰ আমি চেষ্টা কৰাৰ পিছতো মানে পুলিচৰ সহযোগত বহুতবাৰ ৰেড মাৰাৰ পিছতো তেওঁলোক মানে আমি ছাকচেছ হ'ব পৰা নাই। আজি ৩-৪ দিন ধৰি মানে আমি এটা প্ৰি প্লেনিং কৰি কিনে কিছুমান ছিক্ৰেট ইনফৰমেশ্যন লৈ আজি আমি বৰদোৱা পুলিচৰ সহযোগত আমি আজি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ নগাঁও জিলা সমিতি আৰু আমচুৰ ২-৩ জনৰ সহযোগত আজি আমি বৰদোৱা থানাৰ পুলিচৰ সহযোগত আজি আমি ৰেড মাৰাই সাজতৰ ঘৰৰ পৰা আৰু এই শাহিনৰ ঘৰৰ পৰা আমি ভৰ্তি কণ্টেইনাৰ ৩৫টা আৰু চিৰিঞ্জ আৰু খালী কণ্টেইনাৰ মিনিমাম 300 এবভ এইবিলাক মানে উদ্ধাৰ কৰা হয়। আৰু লগতে 3টা বাইক উদ্ধাৰ কৰা হয়। ড্ৰাগছ ও বাল্য বিবাহৰ বিৰুদ্ধে মাত মাতি আহিছোঁ, আগলৈকে মাত মাতি যাম। গতিকে এই ড্ৰাগছটো আমাৰ বৃহত্তৰ বৰদোৱা এৰিয়াত ড্ৰাগছ মুক্ত হ'ব লাগে, তাৰ কাৰণে মই সদায় প্ৰস্তুত। এই যুৱ প্ৰজন্ম অলৰেডি ধ্বংসৰ পাতত ঠেলি দিছে। গতিকে আমি যুৱকসকলে ওলাই আহিছোঁ যে ড্ৰাগছ নাইকিয়া কৰিব লাগে। আমাৰ 1 নম্বৰ কাম হ'ল ড্ৰাগছ আৰু বাল্য বিবাহ মুক্ত কৰিব লাগে, অসমৰ পৰা নাইকিয়া কৰিব লাগে। আৰু সেই প্ৰচেষ্টাত আমি কাম কৰি গৈ আছোঁ। অনাগত দিনতো আমি আগবাঢ়ি যাম। আমি এই প্ৰচেষ্টা চলাই অব্যাহত ৰাখিম।